জয়ৰ ছন্দলৈ উভতিল নৰ্থ ইষ্ট ইউনাইটেড FC। ঘৰুৱা খেলপথাৰত ৩-২ গলত জয়ী নৰ্থ ইষ্ট ইউনাইটেড FC। অসম সন্তান পাৰ্থিৱ সুন্দৰ গগৈৰ এটা গ'ল স্ক'ৰ। চলিত ISLত জয়ৰ ছন্দলৈ উভতিল নৰ্থ ইষ্ট ইউনাইটেড FC। শনিবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত এখন হাই ভল্টেজ মেচত জয়ৰ মালা পিন্ধিলে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল দলটোৱে। ইণ্টাৰ কাশী FCৰ বিৰুদ্ধে ৩-২ গলৰ ব্যৱধানত জয়ী হৈ সম্পূৰ্ণ ৩ পইণ্ট অৰ্জন কৰিলে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। মেচৰ প্ৰথমাৰ্ধৰ অন্তিম মুহূৰ্তত জিথিন এমএছে এটা গ'ল স্ক'ৰ কৰি নৰ্থ ইষ্ট ইউনাইটেড FCক অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয়াৰ্ধৰ ৬৩ মিনিটত পেনাল্টিৰ জৰিয়তে এণ্ডি ৰড্ৰিগেজে গ'ল স্ক'ৰ কৰি নৰ্থ ইষ্টক ২-০ৰ অগ্ৰগতি প্ৰদান কৰে। ইফালে ইণ্টাৰ কাশীৰ খেলুৱৈ ছাজিঅ' লামাছে ৭১ মিনিটত আৰু মহম্মদ আসিফ খানে ৮২ মিনিটত এটাকৈ গ'ল স্ক'ৰ কৰি ২-২ৰে মেচত সমতা স্থাপন কৰে। কিন্তু অসম সন্তান পাৰ্থিৱ সুন্দৰ গগৈয়ে মেচৰ ৯০ মিনিটত দিয়া ৰোমাঞ্চকৰ গ'লেৰে ৩-২ ব্যৱধানেৰে জয়ৰ লক্ষ্যত উপনীত কৰালে নৰ্থ ইষ্ট ইউনাইটেড FCক। ৬২ মিনিটত ইণ্টাৰ কাশীৰ এগৰাকী খেলুৱৈয়ে ৰঙা কাৰ্ড লাভ কৰাৰ বাবে ১০ জনেৰে খেলিব লগা হয় আলহী দলটোৱে। ঘৰুৱা খেলপথাৰত ঘৰুৱা লোকৰ সমৰ্থনত জয়ী হৈ ১০ পইণ্টেৰে তালিকাৰ একাদশ স্থানত অৱস্থান কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত দলটো জয়ী হোৱাত আনন্দিত নৰ্থ ইষ্ট ইউনাইটেড FCৰ সমৰ্থক। আজি মানে চাব গ'লে এটি বহুত আনন্দৰ দিন, কাৰণ ফুটবল নিজে খেলুৱৈ হিচাপে আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ অনুৰাগী হিচাপে অপেক্ষা কৰি আছিলোঁ যে আমাৰ দলটি জিকিব, আৰু দীৰ্ঘদিনীয়া অন্তত আজি আচলতে নৰ্থ ইষ্টে ভাল খেলিছে, ভাল প্ৰদৰ্শন দেখুৱাইছে, ঘৰুৱা মাটিত জিকিছে। আজি আনন্দ পাৰ্থিৱ গ'ল দিলে। প্ৰথম কথা, অসমৰ ল'ৰা, শিৱসাগৰৰ ল'ৰা, আৰু এনেকুৱা এটা সময়ত গ'ল মাৰিছে যোনখিনি সময়ত লাগিছিলে। আচলতে সেই গ'ল দৰকাৰী আছিলে, কাৰণ 2-0 হোৱাৰ পিছত 2-2 হৈ গৈছিলে। ইণ্টাৰ কাশী গ'ল দুটা মাৰি দিছিলে, আৰু আজিৰ জয়টি আচলতে নিৰ্ণয় কৰিলেহেঁতেন যে আমি এই লীগটোত থাকিম নে আমি ৰিলিগেট হ'ম। গতিকে এই জয়টো বহুত দৰকাৰী আছিলে, আৰু পাৰ্থিৱৰ গ'লটোৱে আমাৰ এই লীগটোত থকা যিটো সপোন, সেই সপোনটোত বাস্তৱত জীয়াই ৰাখে। ইণ্টাৰ কাশী FCৰ বিৰুদ্ধে জয়ী হৈ সম্পূৰ্ণ ৩ পইণ্ট অৰ্জন কৰাৰ পাছত খেলুৱৈসকলক শুভেচ্ছা জনালে নৰ্থ ইষ্ট ইউনাইটেড FCৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰো বেনালিয়ে। You have a game plan, you follow it, you read what's going on the pitch. When players need change, we need to change, and we need to see what we need to implement that can change the game. Problem is we were 2-0, and suddenly we are afraid to win. That's what we spoke the other day. The pressure, that anxiety, such goals and such goals we missed, and such goals they score against us. But now, well, 3 points. Congratulations to the players, and I hope this win will make us breathe and become ourselves again. আনহাতে নৰ্থ ইষ্ট ইউনাইটেড FCৰ বিৰুদ্ধে পৰাস্ত হৈ সংবাদমেলত মন্তব্য কৰে ইণ্টাৰ কাশী FCৰ প্ৰশিক্ষকে। I'm very happy with the performance of my players, the spirit and the attitude, everything, because Inter Kashi had to fight every time against many things. Travel, tower tactical, many things important against us. Inter Kashi is a new thing and no experience in ISL, and against us is all people is against us. Today I don't understand, no, but no, I want to say that happy with my players because the performance is good, spirit, attitude, and continue with the competition. The idea of this season was keep the team in the ISL, and it's practically done. Right? Now, evidently, I prefer win than lose, but today Northeast had too much hurry for winning. Need the point too much. When in India normally when 18 need the point, win.
উল্লেখ্য যে অহা 10 মে'ত সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত চেন্নাইন এফচিৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফচি। উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা চেন্নাইন এফচিৰ বিৰুদ্ধে ঘৰুৱা মাটিত জয়ৰ কৃতিত্ব অৰ্জন কৰক নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।